এয়া তৃতীয়খন খেল হ'বলৈ যাই আছে ভকতপাৰা ইউনাইটেড ক্লাব ভাৰ্চেছ মধুগুৰি স্পৰ্টছ ক্লাব। পুনৰ ভিতৰত তৰণ পাগলাৰীয়ে কইন স্পিন কৰিব আৰু কল কৰিব। তেল কল কৰিছে, তেল পৰিছে টছত জিকিছে মধুগুৰি স্পৰ্টছ ক্লাব। ফিল্ডিং লৈছে পুনৰবাৰ মধুগুৰি স্পৰ্টছ ক্লাব। আৰু যদিহে শৰৎ পাগলাৰীক মই পুনৰ সুধিম, শৰৎ পাগলাৰী টছত জিকিলে বেটিং ফিল্ডিং কি ল'লে হয়? বেটিং পাইছে টছত যে হাৰি ফালে পুনৰ বেটিং পাইছে ভকতপাৰা ইউনাইটেড ক্লাব। আৰু ইয়াত তৃতীয়খন খেল অনুষ্ঠিত হ'বলৈ যাই আছে ভকতপাৰা ইউনাইটেড ক্লাব ভাৰ্চেছ মধুগুৰি স্পৰ্টছ ক্লাবৰ মাজত। সুন্দৰ ৰোমাঞ্চৰ খেল হৈছে, আপোনালোকে দেখা পাইছে। মাত্ৰ 65 ৰান টাৰ্গেট দিছিল 5 অভাৰত। ভকতপাৰা বেটিং বিপৰ্যয় হৈছিল, ভকতপাৰাৰ বেটিং বিপৰ্যয় দুয়োটা মেটছতে মাত্ৰ 65 ৰান টাৰ্গেট দিছিল। আৰু এয়া পুনৰ তৃতীয়খন খেল অনুষ্ঠিত হ'বলৈ যাই আছে ভকতপাৰা ইউনাইটেড ক্লাব ভাৰ্চেছ মধুগুৰি জিংলাউৰি স্পৰ্টছ ক্লাব। টছত মধুগুৰিয়ে জিতি ফালে ফিল্ডিং লৈছে আৰু ভকতপাৰা এতিয়া প্ৰথমে বেটিং কৰিব লাগিব। আপোনালোকে চাই থাকিব এয়া তৃতীয়খন খেলৰ প্ৰথমটো ইনিংছ। ধন্যবাদ। এয়া তৃতীয়খন খেলৰ প্ৰথমটো ইনিংছ কাৰণে খেল পথাৰত প্ৰৱেশ কৰিছে এয়া চিন্তু কলিতা ফ্ৰম মধুগুৰি স্পৰ্টছ ক্লাব। মই ওচৰৰ পৰা দেখুওৱা মই জাৰ্চিটো অকণমান আৰু এইফালৰ পৰা চব মোৰ লগো থকা মই মেন অফ দ্য মেচৰ কাৰণে ইয়াক প্ৰদান কৰিছিলোঁ। এয়া কবিন কলিতা খেলপথাৰত প্ৰৱেশ কৰিছে আৰু এয়া চিন্তু কলিতা মেন অফ দ্য মেচৰ জাৰ্চি পিন্ধি আছে, আপোনালোকে চাই আছে। আৰু এইফালে মই অমৰ মহন্ত উইকেট কিপাৰ, আৰু আপোনালোকে চাই থাকিব এয়া আকৌ পুনৰ তৃতীয়খন খেল হ'বলৈ যাই আছে ভকতপাৰা ইউনাইটেড ক্লাব ভাৰ্চেছ মধুগুৰি স্পৰ্টছ ক্লাব। আৰু এয়া ভুৱন বড়ো আৰু মৃদুল ডেকা, আপোনালোকে চাই থাকিব ৰাজা দা কিং। তৃতীয়খন খেলৰ প্ৰথমটো ইনিংছ হ'বলৈ যাই আছে। এতিয়া আজি বৰ্তমান ফৰ্মত নাই এয়া ৰাজা দা কিং, আপোনালোকে চাই থাকিব। বৰ্তমান ফৰ্মত নাই, কিন্তু তৃতীয় খেলত নিশ্চয় কামাল দেখা পাম। আৰু এয়া ৰবীন্দ্ৰ ভৰালী খেল উপভোগ কৰিবলৈ আহিছে। এয়া অৰ্গেং বড়ো আহিছে। এয়া দীপক চৌহান খেল উপভোগ কৰিবলৈ আহিছে। আৰু আপোনালোকে চাই থাকিব ইয়াত তৃতীয়খন খেল হ'বলৈ যাই আছে ভকতপাৰা ইউনাইটেড ক্লাব ভাৰ্চেছ মধুগুৰি স্পৰ্টছ ক্লাব। মধুগুৰি স্পৰ্টছ ক্লাবে টছত জিকি পেলাই প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লৈছে। আৰু এয়া ভুৱন বড়ো প্ৰেক্টিচ কৰি আছে বৰ্তমান। ইয়াত তৃতীয়খন খেলত প্ৰথমে বেটিং কৰিব ভকতপাৰা ইউনাইটেড ক্লাব। টছত জিকিছে মধুগুৰি স্পৰ্টছ ক্লাবে, প্ৰথমে ফিল্ডিং কৰিব। ৰাজা দা কিং বলিং প্ৰেক্টিচ কৰি আছে। এয়া বলিং প্ৰেক্টিচ চলি আছে বৰ্তমান। চিন্তু কলিতা বলিং প্ৰেক্টিচ কৰি আছে, আপোনালোকে দেখা পাই আছে। তৃতীয়খন খেল অনুষ্ঠিত হ'বলৈ যাই আছে বলিং প্ৰেক্টিচ। যিহেতু আম্পায়াৰ এতিয়ালৈ খেলপথাৰত প্ৰৱেশ কৰা নাই আৰু বেটছমেনো প্ৰৱেশ কৰা নাই, সাজু হৈ আছে বেটছমেন দুজন উমেশ বড়ো আৰু শৰৎ পাগলাৰী ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব। তৃতীয়খন খেলতো পুনৰ আকৌ অপেনিং কৰিব উমেশ বড়ো আৰু শৰৎ পাগলাৰী ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব। আম্পায়াৰ অহাই নাই, আম্পায়াৰ প্ৰৱেশ কৰাই নাই বৰ্তমানো। এয়া আম্পায়াৰ অৰ্ডেন্দু নাথ প্ৰৱেশ কৰিছে, খেল পুনৰ আৰম্ভ কৰিবলৈ যাই আছে। তৃতীয়খন খেল ভকতপাৰা ইউনাইটেড ক্লাব ভাৰ্চেছ মধুগুৰি স্পৰ্টছ ক্লাব। গৈঠি বসুমতাৰী লেগ আম্পায়াৰ কৰিব। দুয়োজন আম্পায়াৰ খেলপথাৰত প্ৰৱেশ কৰিছে। আৰু এয়া মোৰ পিছফালে দুয়োজন অপেনাৰ ভকতপাৰা ইউনাইটেড ক্লাবৰ শৰৎ পাগলাৰী আৰু উমেশ বড়ো প্ৰত্যেক দিনাই অপেনিং কৰে। অপেনাৰ বেটছমেন উমেশ বড়ো আৰু এয়া শৰৎ পাগলাৰী পুনৰ খেলপথাৰত প্ৰৱেশ কৰিছে। আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ। এয়া চাই থাকিব তৃতীয়খন খেলৰ প্ৰথমটো ইনিংছ হ'বলৈ গৈ আছে। 5 অভাৰৰ খেল হ'বলৈ গৈ আছে ভকতপাৰা ইউনাইটেড ক্লাব মধুগুৰি স্পৰ্টছ ক্লাবৰ। এয়া চিন্তু কলিতাই প্ৰথমটো অভাৰ কৰিব। তৃতীয়খন খেলৰ প্ৰথমটো ইনিংছৰ প্ৰথমটো অভাৰ কৰিব চিন্তু কলিতা ফ্ৰম মধুগুৰি স্পৰ্টছ ক্লাব। এয়া আপোনালোকে চাই থাকিব। মই চিন্তু কলিতাক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মই চিন্তু কলিতাৰ ওচৰত নিশ্চয় কাষত আহিছোঁ। এয়া চিন্তু কলিতা ফিল্ডাৰ সজাই আছে, প্লে বলৰ সংকেত দিয়াই নাই আম্পায়াৰ অৰ্ডেন্দু নাথ। বেটছমেন সাজু, প্লে বলৰ সংকেত দিছে। চিন্তু কলিতা বল লৈ দৌৰিছে, ষ্ট্ৰাইকত আছে উমেশ বড়ো। ইয়াৰ প্ৰথমটো বল নিশ্চয় মই তেতিয়াই কৈ আছিলোঁ গৰুত লাগিলে অসুবিধা হ'ব। আৰু 1 ৰান
এয়া চিন্তু কলিতাৰ দ্বিতীয়টো বল ষ্ট্ৰাইকত আছে শৰৎ বাগলাৰী ৱাইড বল লেগ ষ্টাম্পৰ বাহিৰত ৱাইড পুনৰ দ্বিতীয় বল লৈ দৌৰিব চিন্তু কলিতা এয়া ষ্ট্ৰাইকত আছে শৰৎ বাগলাৰী ইয়া কট বিহাইণ্ডৰ চান্স কিন্তু নাই 1 ৰান এয়া চিন্তু কলিতাৰ তৃতীয়টো বল ষ্ট্ৰাইকত আছে উমেশ বড়ো ইয়ে হাই নো ডিক্লাৰ দিছে লেগ আম্পায়াৰ বৈঠি বসুমতাৰী হাই নো ডিক্লাৰ দিছে এয়া চিন্তু কলিতাৰ পৰৱৰ্তী বল ষ্ট্ৰাইকত আছে উমেশ বড়ো ইয়া ফুল টছ বল আছিল 4 ৰান এয়া চিন্তু কলিতাৰ বল ষ্ট্ৰাইকত আছে উমেশ বড়ো বিগ হিটাৰ কিন্তু নাই 1 ৰান প্ৰথমটো ওভাৰৰ লাষ্ট বল ষ্ট্ৰাইকত আছে শৰৎ বাগলাৰী ইয়ে ডট বল প্ৰথমটো ওভাৰত 8 ৰান কৰিবলৈ সক্ষম হৈছে আৰু দ্বিতীয় বললৈ দৌৰিছে মৃদুল ডেকা ষ্ট্ৰাইকত আছে উমেশ বড়ো বহুত ওপৰত বল কিন্তু নাই এইটো উইকেট এটা পৰিছে উমেশ বড়োৰ ওপৰত গছৰ পাতত লাগি ফালে উইকেটটো পৰিছে গছৰ পাতে এইবাৰ সহায়ক নহ'ল উমেশ বড়োৰ গছৰ পাতে লাগি ফালে দেৰিকে পৰিল আৰু উইকেট কিপাৰ অমৰ মহন্তৰ হাতত বল আৰু ইয়া হিৰণ্য বসুমতাৰী খেলপথাৰত প্ৰৱেশ কৰিছে ষ্ট্ৰাইকত আছে শৰৎ বাগলাৰী প্ৰথমটো বলত এটা উইকেট পেলাবলৈ সক্ষম এই মৃদুল ডেকা ষ্ট্ৰাইকত আছে শৰৎ বাগলাৰী 6 সুন্দৰ মেক্সিমাম শ্বট বাই শৰৎ বাগলাৰী এই আপোনালোকক দেখুৱাই আছো মই শৰৎ বাগলাৰী সুন্দৰ টানি 6 লগাবলৈ সক্ষম এয়া মিডলৰ পৰৱৰ্তী বল ষ্ট্ৰাইকত আছে পুনৰ শৰৎ বাগলাৰী ফিৰছে বেক টু বেক শ্বট লগাবলৈ চেষ্টা কৰিছিল কিন্তু নাই উইকেটৰ পতন শৰৎ বাগলাৰীৰ সঞ্জয় চৌহানৰ উইকেটৰ পিছত খেলপথাৰত প্ৰৱেশ কৰিছে শৰৎ বাগলাৰীৰ উইকেটৰ পিছত ৱাহিদ খেলপথাৰত প্ৰৱেশ কৰিছে আপোনালোকে চাই থাকিব তৃতীয়টো বলত সুন্দৰ এটা উইকেট পেলাবলৈ সক্ষম এয়া মৃদুল ডেকা ফ্ৰম মদৈপুৰী স্পৰ্টছ ক্লাব ষ্ট্ৰাইকত থাকিব ৱাহিদ এয়া মৃদুলৰ চতুৰ্থ বল ষ্ট্ৰাইকত আছে ৱাহিদ ফ্লেট ছক্কা ৱাহিদ প্ৰথমটো বলতে মেক্সিমাম শ্বট লগাবলৈ সক্ষম এই ৱাহিদ প্ৰথমটো বল সন্মুখীন হৈ সুন্দৰ এটা মেক্সিমাম শ্বট লগাইছে ৱাহিদ ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব এয়া চতুৰ্থ বলত সুন্দৰ এটা 6 লগাইছে ৱাহিদ আৰু এয়া পঞ্চমটো বল লৈ দৌৰি আছে ষ্ট্ৰাইকত আছে ৱাহিদ কাট কৰিবলৈ চেষ্টা কিন্তু নাই নিশ্চয় দৌৰিছে আৰু 1 ৰান এয়া পৰৱৰ্তী বল মিডলৰ ষ্ট্ৰাইকত আছে হিৰণ্য বসুমতাৰী ফ্লেট শ্বট কিন্তু নাই 1 ৰানে পাব দ্বিতীয় ওভাৰ সমাপ্তিৰ পিছত 22 ৰান কৰিবলৈ সক্ষম আছে ভকতপাৰা ইউনাইটেড ক্লাব এয়া চিন্তু কলিতা তৃতীয়টো ওভাৰ বলিং কৰিব আপোনালোকে চাই থাকিব ৰাউণ্ড দা উইকেট বলিং কৰিব চিন্তু কলিতা এয়া চিন্তু কলিতা তৃতীয় ওভাৰ লৈ আহিছে ষ্ট্ৰাইকত আছে হিৰণ্য বসুমতাৰী নো বল লাইন ক্ৰছ নো বল 2 ৰান পাব 1 ৰান পাব ফ্ৰী হিট এবাৰ অভাৰ দা উইকেট বলিং কৰিব ফ্ৰী হিটত আছে হিৰণ্য বসুমতাৰী আপোনালোকে চাই থাকিব চিন্তু কলিতা তৃতীয়টো ওভাৰৰ প্ৰথমটো বল নো বল আছিল এগেইন ৱাইড বল চিন্তু কলিতা পৰি গৈছে আৰু এয়া চাই থাকিব ফ্ৰী হিট বাহাল থাকিব চিন্তু কলিতাৰ পুৰাপুৰি 6টা বলেই আছে নিশ্চয় অকণমান আঘাতপ্ৰাপ্ত হৈছে চিন্তু কলিতা পৰি গৈছিল বলিং কৰোঁতে অকণমান নিশ্চয় ৰেষ্টৰ প্ৰয়োজন আছে আৰু এয়া ক্ষীৰত বড়ো নিশ্চয় বল দিছে চিন্তু কলিতাৰ হাতত এই চিন্তু কলিতা অকণমান আঘাতপ্ৰাপ্ত হৈছে যিহেতু বলিং কৰি ফালে পৰি গৈছিল চিন্তু কলিতা আৰু নিশ্চয়কৈ বেয়াকৈ আপোনালোকে চাই থাকিব হেমষ্ট্ৰিং না কি কয় এইটো অসুখ নাই চিন্তু কলিতাই পুনৰ বলিং কৰিব অকণমান ৰেষ্ট লৈছিলে চিন্তু কলিতা আৰু ইয়াৰ ৰেষ্ট লোৱাৰ পিছত পুনৰ ট্ৰেকলৈ আহিছে চিন্তু কলিতা আকৌ পুনৰ বলিং কৰিব ফ্ৰী হিট বাহাল আছে
পুনৰ 6টা বলিয়ে কৰিব লাগিব আৰু ষ্ট্ৰাইকত আছে হিৰণ্য বসুমতাৰী ৰখি ফালে মাৰিছে কিন্তু শিৰত বড়ো নাই এইটো ফ্ৰী হিট আছিল উইকেটটো নপৰিল 1 ৰানে পাব ফ্ৰী হিট আছিল যিহেতু 1 ৰানে পাব আৰু পৰৱৰ্তী 5টা বলত ষ্ট্ৰাইকত আছে বৰ্তমান ৱাহিদ ডট বল সুন্দৰ লাইনত বলিং কৰিছে চিন্তু কলিতা আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো চিন্তু কলিতাৰ দ্বিতীয়টো বল ষ্ট্ৰাইকত আছে ৱাহিদ কিন্তু কমল বড়ো ফিল্ডাৰ সুন্দৰ এটা বলিং কৰি ফালে এটা উইকেট পেলাবলৈ সক্ষম হৈছে চিন্তু কলিতা ফ্ৰম মদৈবাৰী স্পৰ্টছ ক্লাব আৰু ৱাহিদৰ উইকেটৰ পতনৰ পিছত খেলপথাৰত প্ৰৱেশ কৰিছে তাপস বৰুৱা এয়া চতুৰ্থ বল লৈ দৌৰিব চিন্তু কলিতা ষ্ট্ৰাইকত আছে হিৰণ্য বসু ভালকে কানেক্ট কৰিব পৰা নাই 1 ৰানে পাব নিশ্চয় চিন্তু কলিতাৰ 5 নম্বৰ বল ষ্ট্ৰাইকত আছে তাপস বৰুৱা লাম্বা চাক্কা খেলপথাৰত বাউণ্ডাৰী লাইনৰ বাহিৰত বল 5 নম্বৰ বলত সুন্দৰ কানেক্ট কৰিবলৈ সক্ষম হৈছে তাপস বৰুৱা লাম্বা চাক্কা লগাইছে তাপস বৰুৱা আৰু চাই থাকিব চিন্তু কলিতাৰ 5 নম্বৰ বলত সুন্দৰ চাক্কা লগাবলৈ সক্ষম হৈছে আৰু চিন্তু কলিতাৰ লাষ্ট বল অফ দা অভাৰ ষ্ট্ৰাইকত আছে তাপস বৰুৱা আউট তাপস বৰুৱা উইকেটৰ পিছত খেলপথাৰত প্ৰৱেশ কৰিছে মিণ্টু বড়ো ফ্ৰম ইউনাইটেড ক্লাব 3 অভাৰ সমাপ্তিৰ পিছত 32 ৰান কৰিবলৈ সক্ষম হৈছে ভকতপাৰা ইউনাইটেড ক্লাব আৰু চতুৰ্থ অভাৰলৈ আহি আছে মৃদুল ডেকা চতুৰ্থ অভাৰ ষ্ট্ৰাইকত আছে হিৰণ্য বসুমতাৰী কেটছ আউটৰ সুবিধা বেটত ভালকে কানেক্ট হোৱা নাই আৰু হিৰণ্য বসুমতাৰী পুনৰ আউট আজি সক্ষম নহ'ল ভাল ৰান কৰিবলৈ নাকাম বেটিং বিপৰ্যয় ভকতপাৰা ইউনাইটেড ক্লাবৰ আৰু হিমাংশু বড়ো খেলপথাৰত প্ৰৱেশ কৰিছে হিৰণ্য বসুমতাৰী আউট হোৱাৰ পিছত ষ্ট্ৰাইকত আছে মিণ্টু বড়ো মৃদুলৰ পৰৱৰ্তী বল দ্বিতীয় বল ষ্ট্ৰাইকত আছে মিণ্টু বড়ো ডট বল সুন্দৰ লাইনত বলিং কৰি আছে মৃদুল ডেকা ষ্ট্ৰাইকত আছে মিণ্টু বড়ো এগেন ডট বল মৃদুলৰ পৰৱৰ্তী বল ষ্ট্ৰাইকত আছে মিণ্টু বড়ো লাম্বা চাক্কা সুন্দৰ 6 বলে দিছে আমাৰ 6 বলে দিছে সঞ্জীৱ চৌহানে চাক্কা বলে দি আছে অডিয়েন্স আৰু এইফালে চাই থাকিব মৃদুলৰ বলত চাক্কা লগাইছে মিণ্টু বড়োৱে আপোনালোকে চাই থাকিব মিণ্টু বড়ো কেটছ আউট হোৱাৰ চান্স কিন্তু কেটছ আউট মৃদুল ডেকাই কেটছ লৈছে মিণ্টু বড়ো আউট হোৱাৰ পিছত বহিতি বসুমতাৰী খেলপথাৰত প্ৰৱেশ কৰিছে মৃদুল ডেকা পৰৱৰ্তী বল ষ্ট্ৰাইকত আছে হিমাংশু লাম্বা চাক্কা পাই হিমাংশু বড়ো সুন্দৰ মেক্সিমাম শ্বট অভাৰ চতুৰ্থ অভাৰ সমাপ্তিৰ পিছত 44 11 ৰানকে যাই আছে পাৰ অভাৰ 11 আৰু ষ্ট্ৰাইকত আছে বৈতি বসুমতাৰী ৰাজা বড়োৰ বল ষ্ট্ৰাইকত আছে বৈতি ফুল টাচ বল আছিল কিন্তু নাই 1 ৰান পাইছে ৰাজা দা কিং বলিং কৰি আছে প্ৰথমটো বলত 1 ৰান ল'বলৈ সক্ষম বৈতি বসুমতাৰী ৰাজা দা কিঙৰ দ্বিতীয় বল লাষ্ট অভাৰৰ ষ্ট্ৰাইকত আছে হিমাংশু বড়ো ডট বল তৃতীয় বল লৈ দৌৰিব ৰাজা বড়ো ষ্ট্ৰাইকত আছে হিমাংশু বড়ো কট বিহাইণ্ডৰ চান্স আছিল কিন্তু নাই নট আউট আনআউট নট আউট দিছে আম্পায়াৰ নট আউট দিছে 2 ৰান পাব আম্পায়াৰ নট আউট দিছে যিহেতু বল হাতত আছিল যদিও বল ষ্টাম্পত সম্পূৰ্ণকে আৰু ষ্টাম্পটো ঠিক কৰিব ষ্টাম্পত সম্পূৰ্ণ ভালকে লগা নাছিল আৰু 2 ৰান পাবলৈ সক্ষম আৰু পৰৱৰ্তী বল ৰাজাৰ আৰু ষ্ট্ৰাইকত আছে হিমাংশু বড়ো ডট বল
এইয়া ৰাজা দা কিং ষ্ট্ৰাইকত আছে হিমাংশু বড়ো বল্ট লেগ ষ্টিক বল্ট এয়া সঞ্জয় চৌহান খেলপথাৰত প্ৰৱেশ কৰিছে হিমাংশু বড়ো উইকেটৰ পিছত লাষ্ট বল খেলিব সঞ্জয় চৌহান মাত্ৰ 45 না 46 ৰান হৈছে আৰু লাষ্ট বল অফ দা অভাৰ তৃতীয় খেলৰ প্ৰথমটো ইনিংছৰ লাষ্ট অভাৰৰ লাষ্ট বল ৰাজা দা কিং বলিং কৰি আছে আপোনালোকে চাই থাকিব ষ্ট্ৰাইকত আছে সঞ্জয় চৌহান ফুল টাচ বল আছিল কিন্তু বেটে বলে ভালকে সম্পৰ্ক কৰিব পৰা নাই 1 ৰান 5 অভাৰ সমাপ্তিৰ পিছত 49 ৰান টাৰ্গেট দিবলৈ সক্ষম হৈছে আপোনালোকে চাই থাকিব তৃতীয়টো খেলৰ প্ৰথমটো ইনিংছৰ অনলি 49 ৰান টাৰ্গেট দিছে এইখিনিতে মই প্ৰথমটো ইনিংছ সমাপ্ত কৰিছোঁ ধন্যবাদ তৃতীয়খন খেলৰ দ্বিতীয় ইনিংছ অনুষ্ঠিত হ'বলৈ যে আছে ৰাজা দা কিং নন ষ্ট্ৰাইকত থাকিব আৰু ইফালে ষ্ট্ৰাইকত আছে অমৰ মহন্ত আপোনালোকে দেখা পাই আছে অমৰ মহন্ত ষ্ট্ৰাইকত আছে আৰু ইফালে ৰাজা দা কিং নন ষ্ট্ৰাইকত আছে আৰু ইয়া জিন্তু বড়ো অকণমান বলিং প্ৰেক্টিচ কৰিব এয়া তৃতীয়খন খেলৰ প্ৰথমটো ইনিংছ সমাপ্তিৰ পিছত আকৌ দ্বিতীয় ইনিংছ আৰম্ভ হ'বলৈ যাই আছে টাৰ্গেট 49 5 অভাৰত আৰু এয়া মহেশ বড়ো বলিং কৰিব ষ্ট্ৰাইকত আছে অমৰ মহন্ত নন ষ্ট্ৰাইকত আছে ৰাজা দা কিং আম্পায়াৰিং কৰিব কবিন কলিতা আপোনালোকে চাই থাকিব আম্পায়াৰে প্লে বলৰ সংকেত দিয়াই নাই এয়া আম্পায়াৰ প্লে বলৰ সংকেত প্লেয়াৰ হিচাপ কৰি লৈছে এয়া প্লে বলৰ সংকেত দিছে ষ্ট্ৰাইকত আছে অমৰ মহন্ত ফাৰ্ষ্ট বল 6 প্ৰথমটো বলতে 6 এয়া মহেশ্বৰ বড়োৰ দ্বিতীয় বল ষ্ট্ৰাইকত আছে অমৰ মহন্ত অৰ ফ্লেট শ্বট কোনো ফিল্ডাৰ নাই 4 এয়া মহেশ্বৰ বড়োৰ তৃতীয়টো বল ষ্ট্ৰাইকত আছে অমৰ और ये कैच आउटर सुविधा शरद बागलारी फिल्डार और ये उइकेट प्रथम तो बिग हिटार आउट কৰিবলৈ সক্ষম অমৰ মহন্তৰ ওপৰত আপোনালোকে চাই থাকিব তৃতীয়টো বলত সুন্দৰ এটা উইকেট পেলাবলৈ সক্ষম হৈছে অমৰ মহন্ত আৰু এয়া অমৰ মহন্ত উইকেটৰ পিছত লেভেণ্ডাৰ বিগ হিটাৰ এয়া মেন অফ দা মেচৰ জাৰ্চি পিন্ধি আছে চিন্তু কলিতা আহিছে নন ষ্ট্ৰাইকত থাকিব ৰাজা বড়ো থাকিব ষ্ট্ৰাইকত আৰু এয়া হ'ল চিন্তু কলিতা অমৰ মহন্ত উইকেটৰ পিছত খেলপথাৰত প্ৰৱেশ কৰিছে তৃতীয় বলত সুন্দৰ এটা উইকেট পেলাবলৈ সক্ষম মহেশ্বৰ বড়ো আৰু এয়া চতুৰ্থ বল লৈ দৌৰিব মহেশ্বৰ বড়ো ষ্ট্ৰাইকত আছে ৰাজা দা কিং और ये लंबा छक्का बाय राजा बड़ो এয়া চাওক কিঙৰ ওপৰত বল আপোনালোকে দেখা পাই আছে মই ৰাজা দা কিঙক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ ৰাজা দা কিং সুন্দৰ এটা মেক্সিমাম শ্বট ল'বলৈ সক্ষম আৰু পঞ্চমটো বল মহেশ্বৰ বড়োৰ ষ্ট্ৰাইকত আছে পুনৰ ৰাজা দা কিং और ये डट बल এ লাষ্ট বল অফ দা প্ৰথম অভাৰ ষ্ট্ৰাইকত আছে ৰাজা দা কিং और ये 1 ৰান ল'বলৈ সক্ষম প্ৰথমটো অভাৰ সমাপ্তিৰ পিছত মডিবুৰি স্পৰ্টছ ক্লাব ৰান কৰিবলৈ সক্ষম হৈছে প্ৰথমটো অভাৰ সমাপ্তিৰ পিছত 17 ৰান কৰিবলৈ সক্ষম হৈছে আৰু এয়া কৰিমৰ হাতত বল দ্বিতীয় অভাৰ কৰিব কৰিম ষ্ট্ৰাইকত আছে ৰাজা দা কিং এয়া কৰিমে দ্বিতীয় অভাৰ কৰিব ষ্ট্ৰাইকত আছে ৰাজা দা কিং और ये लंबा छक्का भाई राजा दা কিং এয়া শুনক এই দেখা পাই আছে আপোনালোকে ওচৰতে ৰাজা দা কিং এয়া দ্বিতীয় বল লৈ দৌৰিছে কৰিম আৰু ষ্ট্ৰাইকত আছে ৰাজা বড়ো और ये फिर से लंबा छक्का बैक टू बैक দুটা ম্যাক্সিমাম শট ৰাজা দা কিঙে লগাইছে ইয়া মই জুম কৰি আপোনালোকক ওচৰৰ পৰা দেখুৱাইছো ৰাজা দা কিঙক बैक टू बैक দুটা ম্যাক্সিমাম শট লগাবলৈ সক্ষম ৰাজা দা কিং এয়া কৰিমৰ দুটা বলত দুটা ম্যাক্সিমাম শট তৃতীয় বল লৈ দৌৰি আছে ষ্ট্ৰাইকত আছে ৰাজা দা কিং और ये फिर से সেপ উইকেট পৰিল কিন্তু নাই 2 ৰান ল'বলৈ সক্ষম এয়া কৰিমৰ বল ষ্ট্ৰাইকত আছে ৰাজা দা কিং পুনৰবাৰ और এয়া ডট বল এয়া পঞ্চমটো বল লৈ দৌৰিব কৰিম আৰু ষ্ট্ৰাইকত আছে ৰাজা দা কিং ফুল টছ বল আকাশত বল ফিল্ডাৰ আছে উমেশ বড়ো উইকেট
এই ৰাজাদা কিঙৰ উইকেটৰ পিছত খেলপথাৰত বেটিং কৰিবলৈ প্ৰৱেশ কৰিছে। আম্পায়াৰ কৰি আছিল কবিন কলিতা আৰু এতিয়া বৰ্তমান আম্পায়াৰিং কৰিব অমৰ মহন্ত। আৰু এয়া লাষ্ট বল অফ দ্য অভাৰ। কৰিমৰ ষ্ট্ৰাইকত আছে কবিন কলিতা। ডট বল, কিন্তু মিন্টু বড়ো 1 ৰান। 2টা অভাৰ সমাপ্তিৰ পিছত 32 ৰান কৰিবলৈ সক্ষম হৈছে মধুপুৰী স্পৰ্টছ ক্লাব। আৰু এয়া তৃতীয় অভাৰ বলিং কৰিব সঞ্জয় চৌহান। এয়া তৃতীয় অভাৰ লৈ আহি আছে সঞ্জয় চৌহান। 32 ৰান কৰিবলৈ সক্ষম হৈছে 2 অভাৰত। আৰু কবিন কলিতা ষ্ট্ৰাইকত, কট বিহাইণ্ড আছিল কিন্তু নাই। এয়া সঞ্জয় চৌহানৰ দ্বিতীয় বল ষ্ট্ৰাইকত আছে কবিন কলিতা। লাম্বা শ্বট বাই কবিন কলিতা। এয়া সঞ্জয় চৌহানৰ দ্বিতীয় বলত সুন্দৰ এটা লাম্বা ছক্কা লগাইছে কবিন কলিতা। আৰু এয়া এগেন লাম্বা শ্বট বাই কবিন কলিতা। আৰু 5 ৰান লাগে জিকিবৰ কাৰণে। এয়া সঞ্জয় চৌহানৰ বল ষ্ট্ৰাইকত আছে কবিন কলিতা। ডট বল। এয়া সঞ্জয় চৌহানৰ বল ষ্ট্ৰাইকত আছে কবিন কলিতা। নিশ্চয় 1 ৰান ল'ব। এয়া সঞ্জয় চৌহান ষ্ট্ৰাইকত আছে লেফ্ট হেণ্ডাৰ বেটছমেন চিন্তু কলিতা। নিশ্চয় ডট বল। এয়া মহেশ্বৰ বড়ো চতুৰ্থ অভাৰলৈ আহি আছে আৰু জিকিবৰ কাৰণে মাত্ৰ 5 ৰান লাগে মধুপুৰী স্পৰ্টছ ক্লাবক। ষ্ট্ৰাইকত আছে কবিন কলিতা। ডট বল বাই মহেশ্বৰ বড়ো। এয়া মহেশ্বৰ বড়োৰ বল ষ্ট্ৰাইকত আছে কবিন কলিতা। কেচ উঠাই দিছে বৈঠি বসুমতাৰী। আউট। সুন্দৰ এটা উইকেট পেলাইছে কবিন কলিতাৰ। এয়া খেলপথাৰত প্ৰৱেশ কৰিছে মৃদুল ডেকা। মহেশ বড়োৰ পৰৱৰ্তী বল ষ্ট্ৰাইকত আছে চিন্তু কলিতা। ৱাইড এণ্ড 5 ৰান। খেল জয়ী হ'বলৈ সক্ষম হৈছে মধুপুৰী স্পৰ্টছ ক্লাব। তৃতীয়খন খেলত জয়ী হ'বলৈ সক্ষম হৈছে মধুপুৰী স্পৰ্টছ ক্লাব। এয়া চাই থাকক, মধুপুৰী স্পৰ্টছ ক্লাব তৃতীয়খন খেলত জয়ী হ'বলৈ সক্ষম হৈছে। আৰু মই এইখিনিতে তৃতীয় খেলৰ দ্বিতীয় ইনিংছটো সমাপ্ত বুলি ঘোষণা কৰি মোৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।